প্ৰথমে সকলোকে নমস্কাৰ জনাটো লগতে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল। আজি ব্লগটো অকণমান বেলেগ ধৰণৰ। কিয় বেলেগ ধৰণৰ কৈছোঁ, ইতিমধ্যে আপোনালোকে থাম্বনেইলখন দেখি গমেই পাইছে। যে কি নহওক, প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ইমান গৰম পৰিছে নহয়। এইকেইদিন নেমু পানী খাইছোঁ, কেঁচা অমিতা খাইছোঁ, তিয়ঁহ খাইছোঁ, এনেকৈ ধৰণে যেনিবা ধৰক এইবিলাক মই আকৌ বজাৰত বিকা ৰঙা নীলা পানীবোৰ নাখাওঁ। নেমু পানী বেছিকৈ খাওঁ, অমিতা খাওঁ, তিয়ঁহ খাওঁ, এনেধৰণে আৰু কেঁচা কেঁচা ফল মূলেই হওক বা কেঁচা কেঁচা শাক পাচলি লৈ মই ভাত খাওঁ। যেনে ধৰক তিতা কেৰেলা, সেইটোতো গমেই পাইছে আপোনালোকে বহুতে। তিয়ঁহ, তাৰপৰা ধৰক এনেকুৱা যিবিলাক ধৰক ৰাসায়নিক সাৰ নিদিয়াকৈ হোৱা শাক পাচলি সেইবিলাকহে খাওঁ। আপোনালোকেও সেইবিলাকহে খাব। ঠিক আছে, আজি আৰম্ভ কৰি দিছোঁ। ইতিমধ্যে নামঘৰ আহি পাইছোঁহি। এতিয়া নাম চলি আছে। আহকচোন অকণমান শুনক আপোনালোকে। আমাৰ ইয়াত পানী তোলা সভাও আছে। সেয়া মই যোৱা বছৰ আপোনালোকক দেখুৱাইছিলোঁ। এতিয়া আজি 2 পানী তুলিব। আগতে 3 পানী তোলা আছে, টোটেল 5 পানী তুলিব। এতিয়া পানী তুলি আহিছে। অকণমান দেখুৱাব বিচাৰিছোঁ। যিহেতু ৰ'দত মই ওলাই নগ'লোঁ, ক'ত পানী তুলিছে সেয়া আপোনালোকক দেখুৱাই দিছিলোঁ। এয়া পানী তুলি আহিছে আৰু 1 পানী তুলিবলৈ আছে। কালুজান গাঁৱৰ যিভাগ হৰি মন্দিৰ আছে, তাত আমাৰ খেলটোত মানে টোটেল 170 ঘৰমান আছে আৰু সকলোৱে মিলি পাতি এনেধৰণে ধৰক বৰসবাহ পাতে বা বিভিন্ন ধৰণৰ কাৰ্যসূচী পাতিয়ে থাকে।
অলপ পাছতে আছে আপোনাৰ সম্বৰ্ধনা অনুষ্ঠান যিসকল ল'ৰা ছোৱালী এই বছৰ মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠান আছে। এইফালে এতিয়া প্ৰসাদ আমাক খাবলৈ দিছে নবৌ মই সকলোখিনি এনেধৰণে প্ৰসাদ খাই আছোঁ। লগতে আজি ব্লগটো আপোনালোকক দেখুৱাইছোঁ যে আমাৰ নামঘৰত কেনেধৰণে কি কৰা হয়। বহুত গৰম পৰিছে আজি মই কেমেৰা পকাই থাকিবলৈ কিবা মানে গাত জোৰ নাইকিয়া লিখা লাগিছে, তথাপিতো দেখুৱাইছোঁ। আমাৰ ইয়াত টোটেল 170 ঘৰমান খেলটোত আছে, মানে বহুত ডাঙৰ খেল হয় আৰু লগতে সকলোৰে মাজতে বহুতো মিলা প্ৰীতি আছে। নিশ্চয় মাজে মাজে আপোনালোকক মই নামঘৰত কিবা হ'লে দেখুৱাই থাকোঁ আৰু লগতে সকলো এনেকৈ ওলাই আহে আৰু সকলোৰে মাজত মানে গাঁওখনৰ মাজত বহুত মিলা প্ৰীতি আছে, মৰম চেনেহ আছে। বেছিভাগ আপোনালোকক মই দেখুৱাই থকা হয়। যে নহওক এতিয়া প্ৰসাদ ল'লোঁ, ঘৰলৈ বুলি ওলাইছোঁ। এয়া মাহী মই আমাৰ নবৌ সকলোখিনি ৰেডি হৈ আছোঁ। এতিয়া মানে নবৌ গাড়ী আহিব, লগতে যামগৈ। আজি ব্লগটো সামৰণি মাৰিছোঁ। বাই বাই।